উত্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ বিজেপি চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছৰ নেতৃত্ব ইতিমধ্যে ভূপেন বৰাসহ কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰি প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে সমগ্ৰ দেশজুৰি কংগ্ৰেছৰ ফালৰ পৰা এক প্ৰকাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল শেহতীয়াকৈ নীট পৰীক্ষা আৰু নেট পৰীক্ষা ইউজিচি নেট আৰু নীট এই দুইটা পৰীক্ষা ইতিমধ্যে বাতিল কৰা বা নেট পৰীক্ষা বাতিল কৰা হ'ল আৰু নীট পৰীক্ষাটো ব্যাপক খেলিমেলিৰ তথ্য পোহৰলৈ আহিল তাৰ পিছতে নেশ্যনেল টেষ্টিং এজেন্সিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত হৈছে আৰু শেহতীয়াকৈ কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি কোৱা হৈছে যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাত বিফল হৈছে এটাও পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰে এখন চৰকাৰে এবাৰ বিজেপি চৰকাৰ বিৰুদ্ধে খুব উজাৰি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ তুলি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ সবিশেষ নিটকছৰ দৰ্শকৰ বাবে আমি জানাইছো গুৰুত্বপূৰ্ণ খবৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ দেশ কপোৱা নীট আৰু ইউজিচি নেট কেলেংকাৰীৰ বিৰুদ্ধে এবাৰ সাব্যস্ত কৰা হ'ল প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নেতৃত্বতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৰাজীৱ ভৱনতে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ আমি পুনে পুনে প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো আৰু কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে য'ত নীট পৰীক্ষা আৰু নেট পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই পৰীক্ষাৰ অভিযোগ যি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ কংগ্ৰেছৰ আমি এই মুহূৰ্তত পুনে পুনে সেই প্ৰতিবাদৰ দৃশ্যাংশ আগবঢ়াইছোঁ আমাৰ যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ NSY সেৱা দল বিভিন্ন ভাতৃ আৰু ভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকল সাংবাদিক বন্ধুসকল আৰু এই আন্দোলনস্থলীত উপস্থিত থকা পৰম পূজনীয় ৰাইজ গোটেই দেশজুৰি গা নোম শিয়ৰি যোৱা যি অঘটন ঘটিবলৈ আৰম্ভ কৰিছে প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ লগতে দেশৰ ভৱিষ্যতক লৈ চিন্তিত ভাৰতৰ ভৱিষ্যতক লৈ চিন্তিত প্ৰতিগৰাকী দেশপ্ৰেমিক আজি অত্যন্ত দুখিত আৰু অত্যন্ত দুচিন্তাত গোটেই দেশখনে সময় কটাবলগীয়া হৈছে যিটো পৰীক্ষাৰ জৰিয়তে ভৱিষ্যতে দেশৰ স্বাস্থ্য নিৰ্মাণ কৰিব পৰা 55,000 ডাক্তৰ জন্ম দিব পাৰি যিটো পৰীক্ষাৰ জৰিয়তে দেশৰ কোটি কোটি মানুহৰ স্বাস্থ্যৰ দায়িত্ব 55,000 ডাক্তৰৰ ওপৰত দিবৰ কাৰণে সিদ্ধান্ত লোৱা হয় সেই পৰীক্ষাটোত যদি ইমান ডাঙৰ বিসংগতি হ'বলৈ হয় তেতিয়াহ'লে এই গোটেই ষড়যন্ত্ৰটো ৰাষ্ট্ৰদ্ৰোহ বুলি আমি ক'ব লাগিব নে নালাগে যদি 55,000 ডাক্তৰ যদি বাছনি কৰোঁতে যদি ভুল হৈ যায় তেতিয়াহ'লে দেশৰ কোটি কোটি মানুহৰ ভৱিষ্যতৰ স্বাস্থ্যৰ দায়িত্ব ল'বলগীয়া যিসকলক আমি দায়িত্ব দিব বিচাৰোঁ এটা পৰীক্ষাৰ জৰিয়তে সেই পৰীক্ষাৰ নামত যদি 20 লাখৰ পৰা 30 এই গোটেই ব্যাপক কেলেংকাৰীটো বিয়পি গ'ল সেয়া হৈছে গুজৰাট য'ত বিজেপি চৰকাৰ আছে আৰু তাৰ পাছত য'লৈ বিয়পি গ'ল সেয়া হৈছে উত্তৰ প্ৰদেশ য'ত বিজেপি চৰকাৰ আছে আৰু য'ত এতিয়ালৈকে টেলিগ্ৰামত লিক কৰা 12জন অভিযুক্ত পুলিচে গ্ৰেপ্তাৰ কৰিছে সেয়া হৈছে বিহাৰ য'ত বিজেপি আৰু জনতা দল ইউনাইটেডৰ সন্মিলিত চৰকাৰ চলি আছে এই 4খন ৰাজ্যৰ যদি আমি গোটেই চেণ্টাৰবিলাকৰ কথা যদি বিশ্লেষণ কৰোঁ বুধৰাৰ সেই চেণ্টাৰটোৰ পৰা আৰম্ভ কৰিম এই কথা নিশ্চিত যে বিজেপি দলৰ নেতা মন্ত্ৰী বিজেপিৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আশীৰ্বাদ এই ইতিমধ্যে যি 60 কোটি টকা সংগ্ৰহ হৈছে বুলি কৈছে ইয়াৰ লগত জড়িত আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নীট পৰীক্ষাৰ ৰিজাল্ট 4 জুনত দিবৰ কাৰণে কি কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে 4 জুনত গোটেই দেশৰ মানুহৰ লক্ষ্য আছিল লোকসভা নিৰ্বাচনৰ ফলাফলটো কি হ'ব
2 তাৰিখৰ পৰা এক্সিট পোলৰ সম্পৰ্কত দেশৰ মানুহৰ দৃষ্টি নিবন্ধ আছিল আৰু যাতে গোটেই ব্যাপক কেলেংকাৰীটোক তদন্তৰ পৰা আঁতৰাই ৰাখি মানুহৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখি যাতে এইটো যাতে ঢাকি ৰাখিব পাৰি বিষয়টো যাতে চৰ্চালৈকে নাহে যিটো কাৰণে তেওঁলোকে 4 জুনত লোকসভা নিৰ্বাচনৰ লগত মিলাই পেলাই এই ৰিজাল্ট দিবৰ কাৰণে চৰকাৰখনে ষড়যন্ত্ৰত লিপ্ত হৈছে প্ৰথমতে যেতিয়া আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ নেতা গৌৰৱ গগৈয়ে দিল্লী বিজেপিয়ে তাক কংগ্ৰেছে মনে সজা অভিযোগ বুলি ক'বলৈ চেষ্টা কৰিছে যে একেজন শিক্ষামন্ত্ৰীয়ে কালি ক'বলৈ বাধ্য যেতিয়া পাটনাত যেতিয়া CM ভিজিলেন্সে 12 জনক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত সেইসকলে কৈছে যে হয় 20 লাখ 30 লাখ টকা দি এটা সিট কিনিবৰ কাৰণে আমি চিন্তা কৰিছিলো এখন পেপাৰত 10 লাখ টকাত বিক্ৰী কৰা হৈছিল সবকা সাথ সবকা বিকাশ বুলি বিজেপিৰ যিটো স্লোগান আমাৰ গাঁৱৰ কোনোবা খেতিয়কৰ লৰাই আমাৰ টাউনৰ কোনোবা পান দোকানীৰ লৰাই আমাৰ বাগানৰ কোনোবা শ্ৰমিকৰ লৰাই 10 লাখ টকাত পেপাৰ কিনিব পাৰিবনে 20 লাখ 30 লাখ টকাত মেডিকেলৰ সিট কিনিব পাৰিবনে তাৰ মানে বিজেপি চৰকাৰে কেৱল এটা আদৰ্শক বিশ্বাস কৰা কিছুমান মানুহক এই ব্যৱস্থাটোৰ মুৰব্বী সজাই বসা কিছুমান মানুহক ৰাষ্ট্ৰখনৰ ভৱিষ্যতৰ চিন্তা নকৰি কেৱল দুৰ্নীতিৰে লুণ্ঠন কৰাৰ স্বাৰ্থত যে এই নীট আৰু নেটৰ এই যে পৰীক্ষা এই লোকা বিসংগতি হৈছে সেই কথা এটা দেশৰ মানুহে বুজিবলৈ বাকি নাই ৰেল দুৰ্ঘটনা ৰাখিব নোৱাৰে ৰেল দুৰ্ঘটনা ৰাখিবৰ কাৰণে চৰকাৰৰ পৰিকল্পনা নাই মণিপুৰৰ সংঘৰ্ষক চৰকাৰে বাধা দিব নোৱাৰে আমাৰ কোনোবাই কৈছে যে 45টা 40টা এয়া যোৱা সময়ছোৱাত যোৱা 7 বছৰত এনেকুৱা নেশ্যনেল ইলিজিবিলিটি টেষ্টৰ 70 বাৰ পৰীক্ষা কাকত লিক হৈছে 70 টাইমছ লাষ্ট 7 ইয়াৰ্ছত অসমত প্ৰশ্ন কাকতৰ অৱস্থা প্ৰত্যেকটো পৰীক্ষাত অংক পৰীক্ষাৰ দিনা অসমতো যি কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই দেশত হৈছে সেই একে ষড়যন্ত্ৰ অসমৰ ভৱিষ্যত প্ৰজন্মৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে আজি APSC কেলেংকাৰী অসমত মুখ্যমন্ত্ৰীয়ে গাপ দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে যি APSC কেলেংকাৰীৰ বিৰুদ্ধে আগৰজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তদন্ত দিছিল সেই APSC কেলেংকাৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাপ দিবলৈ চেষ্টা কৰিছিল বিজেপি দলে বিৰাট ছচিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল আমি দেখিছো যে গাজা আৰু ইউক্ৰেইনৰ যুদ্ধ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বন্ধ কৰি দিবৰ কাৰণে কাম কৰি আছে যিজন প্ৰধানমন্ত্ৰীয়ে গাজা ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰে সেইজন প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ পেপাৰ লিক হোৱাটো কিয় বন্ধ কৰিব নোৱাৰে যিজন প্ৰধানমন্ত্ৰীয়ে গাজা ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ আগভাগ ল'ব পাৰে সেইজন প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ কিয় বন্ধ কৰিব নোৱাৰে যিজন প্ৰধানমন্ত্ৰীয়ে নিজকে বিশ্ব গুৰু সজাব পাৰে সেইজন প্ৰধানমন্ত্ৰীয়ে ৰেল দুৰ্ঘটনা কিয় বন্ধ কৰিব নোৱাৰে এই কাৰণে বন্ধ কৰিব নোৱাৰে যে এতিয়া প্ৰধানমন্ত্ৰীজনৰ একমাত্ৰ চিন্তাৰ কেন্দ্ৰবিন্দু গান্ধী ডাঙৰীয়াই কালি দিল্লীত নিটৰ পৰীক্ষাত যিসকল দুৰ্দশাগ্ৰস্ত হৈছে তেওঁলোকক কালি লগ ধৰিছে মোৰ লখিমপুৰ জিলাত এজনী সৰু ছোৱালী হাই ছেকেণ্ডাৰী পাছ কৰি এবাৰ নিট পৰীক্ষা দিছিলে তাই দেউতাক যোৱা 3 বছৰ শয্যাগত তাৰ বায়েকে এখন প্ৰাইভেট হস্পিটেলত সৰু সুৰা এটা চাকৰি কৰে মাকে লোকৰ পথাৰত কাম কৰে তাই পঢ়াত ভাল হাই ছেকেণ্ডাৰী পাছ কৰি পেলাই মোৰ গলে আহিছিল যে মই নিট পৰীক্ষা দিছো
মই মেডিকেলত চিট পাম আপুনি সময়ত পাৰিলে অকমান মোক সহায়ৰ হাত আগবঢ়াব নিটৰ ৰিজাল্ট ওলোৱাৰ পাছত মই তাইক ফোন কৰিছিলোঁ যে শুনি ভাল পাইছোঁ তুমি বোলে পাছ কৰিছা কৈছে ছাৰ এতিয়া কি হ'ব নাজানো গেছ মাৰ্ক দিয়া আৰম্ভ কৰিছে ৬৭ জনে ৭২০ নম্বৰ পাই গ'ল মই তাৰ মুখত শুনিছোঁ যোৱা বছৰ হায়েষ্ট মাৰ্ক 720 মাত্ৰ দুজনে পাইছিলে 2023 চনত দুজনে পাইছিলে 720 আউট অফ 720 তাৰ আগৰ বছৰ 720 এজনেও পোৱা নাছিলে 2022 চনত 2021 চনত 720 তিনিজনে পাইছিলে এইবাৰ 720 ৬৭ জনে পাইছে আৰু তাৰ 8 জন ছাত্ৰ ছাত্ৰী একেটা চেণ্টাৰৰ নম্বৰৰ চিৰিয়েলো একেই চেণ্টাৰো একেই নম্বৰৰ চিৰিয়েলো একেই কেনেকৈ সম্ভৱ হ'ব পাৰে যিখন দেশত 2023 চনত দুজনে 720 পায় যিখন দেশত 2022 চনত এজনেও 720 নাপায় যিখন দেশত 720 2021 চনত তিনিজনে পায় এইবাৰ একেটা চেণ্টাৰতে 8 জনে পালে চিৰিয়েল নম্বৰো একেটা চিৰিয়েল নম্বৰ গতিকে ইয়াত যে বিজেপি চৰকাৰ জড়িত আছে ইয়াত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ প্ৰত্যেকটো কথা যে জ্ঞাত আজি যদি বিহাৰত যদি সেই 12 জন ধৰা নপৰিলেহেঁতেন বিজেপিয়ে চেষ্টা কৰিছিলে যে এইটো কংগ্ৰেছে মনে সজা অভিযোগ বুলি ক'বলৈ সেইকাৰণে মই আমাৰ গোটেই দেশৰ আমাৰ ৰাজ্যখনৰ সকলো সচেতন পিতৃ মাতৃ অভিভাৱকৰ হৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ হৈ আমি কংগ্ৰেছ দলে দাবী জনাইছোঁ যে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত স্বতন্ত্ৰ ফৰেনচিক তদন্ত আমি গোটেই দেশজুৰি কংগ্ৰেছৰ দাবী আমি এই তদন্ত হোৱাটো বিচাৰিছোঁ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী দিছ ইজ দ্য ডিমাণ্ড অফ দ্য কংগ্ৰেছ পাৰ্টি ইন দ্য কাণ্ট্ৰি ৱাইড আমি যেতিয়ালৈকে বিজেপিয়ে তদন্ত নিদিব এই আন্দোলনৰ আৰম্ভণি এই আন্দোলন বহুত দীঘলীয়া হ'ব আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ সতি সন্ততিৰ ভৱিষ্যতক লৈ আমি কাকো খেলা কৰিবলৈ দিব নোৱাৰোঁ কংগ্ৰেছ দল এই বিষয়টো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ দায়বদ্ধ আজি ইয়াত যিসকলে কালি আমি আবেলি সিদ্ধান্ত লোৱাৰ পাছত আহি উপস্থিত হৈছে আমাৰ বিভিন্ন জিলাৰ পৰাও বহু নেতাসকল আহিছে বিধায়কসকল আহিছে দলৰ নেতা কৰ্মীসকল আহিছে মই সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম যে বিষয়টো আজি কাৰোবাৰ ঘৰত হৈছে কাইলৈ আমাৰ ঘৰত হ'ব আজি কাৰোবাৰ পৰিয়ালত হৈছে কাইলৈ আমাৰ পৰিয়ালত হ'ব আমাৰ নিজৰ বংশ আমাৰ নিজৰ ভৱিষ্যত আমাৰ নিজৰ জাতি আমাৰ নিজৰ দেশ বচাবৰ কাৰণে এই কথাটোত আমি কোনেও মনে মনে থাকিব নোৱাৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইলেকশ্যনৰ আগত পৰীক্ষা পে চৰ্চা পাতিছিলে পৰীক্ষা পে চৰ্চা যিজন প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা পে চৰ্চা পাতে মই আহ্বান জনাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি এইবাৰ পেপাৰ লিক পে চৰ্চা পাতক পেপাৰ লিক পে কুৱেশ্যন পেপাৰ লিক পে চৰ্চা আপুনি পাতক দেশৰ মানুহে জানিব বিচাৰে যে বাৰে বাৰে 7 বছৰত 70 বাৰ পেপাৰ লিক হয় আপোনালোকে কমিটি বনাই পেলাই কামটো গাপ দিয়ে কমিটি বনালে নহ'ব অসমৰ 5খন বিশ্ববিদ্যালয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ 5খন বিশ্ববিদ্যালয়ত বাহিৰৰ পৰা ভাইচ চেঞ্চেলৰ আনি পেলাই নিযুক্তি দিয়া হৈছে যিখন অসমত কৃষ্ণকান্ত সন্দিকৈৰ দৰে মানুহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল যিখন অসমত এজনতকৈ এজন গুণী জ্ঞানী বুদ্ধিমত্তা থকা মানুহ আছে সেইখন অসমৰ বৌদ্ধিক মত্তাক উপহাত কৰি এইগৰাকী মুখ্যমন্ত্ৰীয়ে যেনেকৈ 5 জনকৈ ভিচি অসমৰ বাহিৰৰ পৰা আনি পেলাই নিযুক্তি দিছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে RSS বিজেপিয়ে গোটেই শিক্ষা ব্যৱস্থাটোক কুক্ষিগত কৰিব বিচাৰিছে তেওঁলোকৰ চামচা আনি পেলাই শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব বিচাৰিছে এই কথা অসমে কেতিয়াও মানি নলয় সেইকাৰণে আজি আমি আন্দোলনখনৰ পৰা সুপ্ৰিম কোৰ্টৰ নেতৃত্বত নিৰীক্ষণত ইণ্ডিপেণ্ডেণ্ট ফৰেনচিক এনকুৱাৰী ডিমাণ্ড কৰি মই মোৰ বক্তব্য সামৰিছোঁ বন্দে মাতৰম জয় অসম
মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেখেতৰ কংগ্ৰেছ NSY সেৱা দল বিভিন্ন ভাতৃ আৰু ভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকল সাংবাদিক বন্ধুসকল আৰু এই আন্দোলনস্থলীত উপস্থিত থকা পৰম পূজনীয় ৰাইজ গোটেই দেশজুৰি গা নোম শিয়ৰি যোৱা যি অঘটন ঘটিবলৈ আৰম্ভ কৰিছে প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ লগতে দেশৰ ভৱিষ্যতক লৈ চিন্তিত ভাৰতৰ ভৱিষ্যতক লৈ চিন্তিত প্ৰতিগৰাকী দেশপ্ৰেমিক আজি অত্যন্ত দুখিত আৰু অত্যন্ত দুচিন্তাত গোটেই দেশখনে সময় কটাবলগীয়া হৈছে যিটো পৰীক্ষাৰ জৰিয়তে ভৱিষ্যতে দেশৰ স্বাস্থ্য নিৰ্মাণ কৰিব পৰা